खुलुमबाय फुंबिलिनि रादाबखौ आं फरायदों राजीब बसुमतारी मुवा बेसादनि बेसेन बांनाया हादर नाङैनो अरजोंनो हमदों मा पेट्रल मा डिजेल मा जानाय थाव जानाय लोंनायनिफ्राय गासैबो हादर नाङैनो बेसेन बांनायनिफ्राय बांगासिनो बेखौ लानानै दिनै बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारीया फोरमायोदि थांनाय 2 बोसोराव कोविडनि जेंनानि थाखाय गोबां मुवा बेसाद दिहुननाय दैथायनाय लाबोनायफोरा खम जादों बेखायनो मुवा बेसादनि बेसेनफोरा बांगासिनो दं होननानै फोरमायो नाथाय मुवा बेसादनि बेसेना थाबैनो खम जाफिनगोन बेसेन खम खालामनो सोरखारा नाजागासिनो दं होननानै फोरमायो बुंनो थाङोब्ला दिनैनिफ्राय सोरखारा पेट्रलनि बेसेनखौ 5 रां खम खालामना होदों आरो डिजेलखौ 10 रां खम खालामना होबाय गुबुन फारसेथिं राजखान्थिखौ लानानै बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारी बिथाङा बिपिएफखौ जोबस्रांगासिनो दं होनना फोरमायो आरो थाबैनो माखासे बिपिएफनि एमसिएलए बिथांमोना इउपिपिएल आरो बिजेपि दोलोआव हाबफैगोन होननानै फोरमायो সকলো সময়তে নহয় কিন্তু কেতিয়াবা তেনে ভুলো হয় এইবাৰ হয়তো তেনেকুৱা কিবা হ'ব পাৰে আৰু ইয়াত হয়তো টেক্স বৃদ্ধিৰ কাৰণো হ'ব পাৰে যিহেতু যোৱা গোটেই বছৰটো আমাৰ কৰোণা আক্ৰান্ত হোৱাৰ কাৰণে প্ৰডাকশ্যন বন্ধ হ'ল আৰু প্ৰডাকশ্যন বন্ধ হোৱাৰ কাৰণে চৰকাৰৰ যিখিনি বাজেট সেইখিনি পূৰণ কৰিবৰ কাৰণে হয়তো টেক্স ৰেট বঢ়াই দিব লগা হ'ব পাৰে সেইটো কাৰণে হ'ব পাৰে আৰু যদি আমাৰ প্ৰডাকশ্যন ঠিকমতে চলে অফিচৰ কাম কাজ ঠিকমতে চলে যদিও একো বাধা বিঘিনি নহয় তেতিয়াহ'লে হয়তো বৰ্তমান যিটো মূল্য বৃদ্ধি এইটো ৰোধ হ'ব আৰু অন্ততঃ এটা স্থিতিস্থাপক তেনেকুৱা অৱস্থা হ'ব আমি আশা কৰোঁ যে এইবাৰ কৰোণা নিচিনা তেনেকুৱা এটা ব্যৱস্থা নাহক আৰু আমাৰ দেশৰ যি আইন শৃংখলা নৈমিত্তিক যি জীৱন ধাৰণ লগতে আমাৰ যিখিনি উৎপাদন সেইখিনি যাতে বিনা বাধাই সম্ভৱপৰ হ'ব পাৰে আৰু তেনেকুৱা হ'লে নিশ্চয় আমি অন্ততঃ যিখিনি মূল্য বৃদ্ধি সেইখিনি কিছু লাঘৱ হ'ব আৰু তেনেকুৱা অৱস্থা হ'লে অন্ততঃ আমি যিখিনি এতিয়া মূল্য বৃদ্ধিৰ প্ৰকোপত আক্ৰান্ত হৈছে তাৰ পৰা আমি ৰেহাই পাম ছাৰ শেষ ৰাজনীতিৰ প্ৰশ্ন বিটিচিত উপ নিৰ্বাচনতো ধাৰাসায় হ'ল বিপিএফ প্ৰকাৰ নিশ্চিন্ন পথত দল নেকি বিপিএফ কি ক'ব বৰ্তমান যিখিনি স্থিতি দেখা গৈছে বিপিএফৰ বিশেষকৈ তেওঁলোকৰ পতন আৰম্ভ হৈছিল যোৱাবাৰৰ কাউন্সিলৰ যিটো নিৰ্বাচন তেওঁলোক ইয়াৰ আগতে চৰকাৰ গঠন কৰিছিল তাৰপিছত যোৱাবাৰ কাউন্সিল নিৰ্বাচন সময়ত তেওঁলোক 17জন জিকিছিল তাৰপিছত 17জন জিকাৰ স্বত্তেও বিজেপিয়ে তেওঁলোকৰ লগত চৰকাৰ গঠন নকৰিলে এনেতো মেজৰিটি তেওঁলোকেই আছিল সেই হিচাপে তেওঁলোকক চৰকাৰ গঠন কৰিবলৈ সুযোগ দিব লাগিছিল কিন্তু বিজেপি চৰকাৰে তেওঁলোকক সুযোগ নিদিলে গভৰ্ণৰে তেওঁলোকক সুযোগ নিদিলে আৰু বিজেপিয়ে তেওঁলোকৰ লগত লগ নিদিলে তাৰপিছত তেনেকৈ তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰাৰ কাৰণে বিজেপি আৰু ইউপিপিএল চৰকাৰ গঠন কৰা হ'ল তাৰপিছত দেখা গ'ল যে তেওঁলোকৰ সদস্যখিনি নিজৰ পাৰ্টি এৰি বেলেগ পাৰ্টিলৈকে ঢাপলি মেলিছে তেওঁলোক 17জন আছে অৰিজিনেলি কিন্তু এতিয়া গৈ 9জনহে আছে বাকীখিনি পলাই আছে তাৰপিছত দ্বিতীয় তেওঁলোকৰ কিবাটো হ'ল আঘাতটো হ'ল যোৱা এছেম্বলি নিৰ্বাচনত এছেম্বলি নিৰ্বাচনৰ আগলৈকে তেওঁলোকৰ 12জন বিধায়ক আছিল 3জন মন্ত্ৰী আছিল কিন্তু তথাপি বিধানসভাৰ নিৰ্বাচন তেওঁলোক মাত্ৰ 5জনহে জিকিল 5জনে 4জনহে জিকিল তাই সম্ভৱপৰ হ'ব পাৰে আৰু তেনেকুৱা হ'লে নিশ্চয় আমি অন্ততঃ যিখিনি মূল্য বৃদ্ধি সেইখিনি কিছু লাঘৱ হ'ব আৰু তেনেকুৱা অৱস্থা হ'লে অন্ততঃ আমি যিখিনি এতিয়া মূল্য বৃদ্ধিৰ প্ৰকোপত আক্ৰান্ত হৈছে তাৰ পৰা আমি ৰেহাই পাম ছাৰ শেষ ৰাজনীতিৰ প্ৰশ্ন বিটিচিত উপ নিৰ্বাচনতো ধাৰাসায় হ'ল বিপিএফ প্ৰকাৰ নিশ্চিন্ন পথত দল নেকি বিপিএফ কি ক'ব বৰ্তমান যিখিনি স্থিতি দেখা গৈছে বিপিএফৰ বিশেষকৈ তেওঁলোকৰ পতন আৰম্ভ হৈছিল যোৱাবাৰৰ কাউন্সিলৰ যিটো নিৰ্বাচন তেওঁলোক ইয়াৰ আগতে চৰকাৰ গঠন কৰিছিল তাৰপিছত যোৱাবাৰ কাউন্সিল নিৰ্বাচন সময়ত তেওঁলোক 17জন জিকিছিল তাৰপিছত 17জন জিকাৰ স্বত্তেও বিজেপিয়ে তেওঁলোকৰ লগত চৰকাৰ গঠন নকৰিলে এনেতো মেজৰিটি তেওঁলোকেই আছিল সেই হিচাপে তেওঁলোকক চৰকাৰ গঠন কৰিবলৈ সুযোগ দিব লাগিছিল কিন্তু বিজেপি চৰকাৰে তেওঁলোকক সুযোগ নিদিলে গভৰ্ণৰে তেওঁলোকক সুযোগ নিদিলে আৰু বিজেপিয়ে তেওঁলোকৰ লগত লগ নিদিলে তাৰপিছত তেনেকৈ তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰাৰ কাৰণে বিজেপি আৰু ইউপিপিএল চৰকাৰ গঠন কৰা হ'ল তাৰপিছত দেখা গ'ল যে তেওঁলোকৰ সদস্যখিনি
নিজৰ পাৰ্টি এৰি বেলেগ পাৰ্টিলৈকে ঢাপলি মেলিছে তেওঁলোক 17জন আছে অৰিজিনেলি কিন্তু এতিয়া গৈ 9জনহে আছে বাকীখিনি পলাই আছে তাৰপিছত দ্বিতীয় তেওঁলোকৰ কিবাটো হ'ল আঘাতটো হ'ল যোৱা এছেম্বলি নিৰ্বাচনত এছেম্বলি নিৰ্বাচনৰ আগলৈকে তেওঁলোকৰ 12জন বিধায়ক আছিল 3জন মন্ত্ৰী আছিল কিন্তু তথাপি বিধানসভাৰ নিৰ্বাচন তেওঁলোক মাত্ৰ 5জনহে জিকিল 5জনে 4জনহে জিকিল তাৰপিছত 4জন জিকাৰ পিছত এগৰাকী আকৌ সোনকালে অকালতে মৃত্যুবৰণ কৰিলে তাৰ ফলত 3জন হৈ থাকিল আৰু এই আঘাতৰ পিছত তেওঁলোকৰ মনোবল আৰু দুৰ্বল হ'ল তাৰপিছত কিছুমান MCL আকৌ পলাল এনেকৈ কমি গৈ আছে আৰু বৰ্তমান যিটো অৱস্থা আহি পালে এইবাৰ নিৰ্বাচনত তেওঁলোকৰ প্ৰাৰ্থী এজনো নিজিকিলে তাৰ ফলত তেওঁলোকৰ এছেম্বলিৰ মাত্ৰ 3জনে থাকিলে বাকী MCL আকৌ বৰ্তমান এই অৱস্থা দেখি পেলাই ঠেং মেলি আছে কোনোবা হয়তো UP পেলাই যাব কোনোবা BJP যাব তেনেকুৱা এতিয়ালৈকে মোৰ লগত পাৰ্চনেলি যোগাযোগ কাৰণে কিন্তু UP পেলাই প্ৰাৰ্থীৰ নেতাসকলৰ যোগাযোগ কৰা বুলি খবৰ পাই আছে আৰু সেইখিনি দেখিলে সেইখিনি যিখিনি এতিয়া চলি আছে তেওঁলোকৰ স্থিতি সেইটো চাই ক'ব পাৰি যে কিছুদিনৰ পিছত BJP PPF সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব